हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल आशा কৰিছো আপোনালোক ভালে আছে কুশলে আছে আজি ভিডিওটো হবলে গৈ আছে বহুত বেছি স্পেশাল কাৰণ মই আপোনালোকক দেখাম আজি তাজমহল সো চাই থাকক Now lunch time तो कैरी करके जाए अपना पहन के जाइए आपको कोई सूज कवर लेने के लिए अगर 200 रुपए का आपको टिकट लेना है कवर को देखने जाना है तब आपका सूज कवर यानी बूट एंड स्लीपर नहीं जाएगा जब आपको वहां जाने का नहीं तो आपको सूज कवर पहन लेने की आवश्यकता नहीं है देखिए सर हम आपको नहीं बताएंगे आपका एक्स्ट्रा पैसा चला जाएगा हम नहीं चाहते कि आपको कोई दिक्कत परेशानी हो इसलिए हम आपको सारी चीजें बता के भेज रहे हैं এই টুৰটোত বাছত এজন গাইড প্ৰভাইড কৰে গাইডজনে আমাক কিছুমান বস্তু শিকাই আছে তাজমহলৰ বাউণ্ডাৰীটো সোমাই গ'লো আৰু সিধা সিধি গাড়ী নাযায় লেফট সাইডে পাৰ্কিং হয় পাৰ্কিং হলে এতিয়া গাড়ীখন গৈ আছে আমি সিধা সিধি टमटम যাব লাগিব देखिए ये बैटरी का गाड़ी खड़ा है ना ये व्हाइट वाला बैटरी का गाड़ी ये गवर्नमेंट का है इसी में जाइएगा आप अगर किसी प्राइवेट वाहन को यूज करेंगे वो आपको हाफ किलोमीटर रास्ते में छोड़ देगा ड्रॉप कर देगा तो अपना এয়া এতিয়া আমি বেটাৰী বাহনত উঠি ললো আৰু ভিউ এনজয় কৰি গৈ আছো বহুত 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 বেছি ধুনীয়া বাহনৰ পৰা নমাই দিলে আৰু অলপ ৱাকিং ডিষ্টেন্স হয় সো গৈ আছো ইয়াতে এতিয়া টিকেট চেক হ'ব আৰু আমি টিকেট কৰিছো অনলাইন asi.payumoney.com তাতে গৈ অনলাইন টিকেট কৰিব পাৰি অনলাইন টিকেট 45 रुपीस एक्चुअली দুই টাইপৰ টিকেট থাকে এটা 45 এটা 200 45 টো আপুনি বাহিৰত সকলোখিনি ঘূৰিব পাৰিব আৰু 200 টো হলে আপুনি তাজমহলৰ ভিতৰ যাব পাৰিব 200 নহলে ভিতৰ যাব নোৱাৰে সো আমি 200 টো কৰিছো যাতে আমি ভিতৰ যাব পাৰো সো এয়া সব মই গৈছো আৰু আমাৰ এই পেকেজটোৰ কথা কৈ দিম বুলি কৈছিলো যেহেতু লাষ্ট ভিডিওটো এতিয়া কৈ দিও আমাৰ এইটো এটা টুৰ পেকেজ হয় এটো আমি পেকেজটো পাৰ পারসন 800 কে আমি আহিছো ইয়াতে ফার্স্ট আগ্রা গেট সেকেন্ড তাজমহল দেন মথুরা এন্ড বৃন্দাবন হৈ আপোনাক ড্ৰপ কৰিব যপা আপোনাক পিকআপ কৰিছে তাতে আপোনাক ড্ৰপ কৰিব আৰু এইখন সব কি ধুনিয়া ন এইখন ওয়েস্ট গেট হয় ইয়াদি আমি এন্ট্ৰি কৰিছো সব আমি পাম আৰু যিমান ওচৰ পাইছো হিমান এক্সাইটেড বাহি গৈছে South 1 2 3 South na dream come true thank you so much এই ফন্টত ইয়াতে ব্লু কালাৰ যে হৈ আছে তাতে একচুয়ালি পানী থাকে এতিয়া বাৰু পানী নাই তাৰ বাবে সকলো ফটো উঠি আছে সো এটোই হৈছে সাতটা আশ্চৰ্যৰ এটা তাজমহলৰ বিষয়ে সকলোতে জানেই তথাপিও বাৰু অলপ এই তাজমহল বনাইছিলে মুঘল সম্ৰাট শাহজাহানে তেওঁ ওয়াইফ মমতাজ মহলৰ স্মৃতি স্বৰূপে এই মহল বনাওতে প্ৰায় 22 বছৰ সময় লাগিছিল আৰু 20000 ওয়াৰ্কাৰ্ছৰ পৰিশ্ৰম আছিল এই তাজমহল হোৱাইট মাৰ্বলেৰে তৈয়াৰী আৰু এটা কথা এইটো না এটা ডাঙৰ প্ৰেমৰ প্ৰতীক নহয় জানো আৰু ইয়াতে আহি ভাল লাগিছে আপোনালোকো যদি পাৰে এবাৰ আহিব ভাল লাগিব তাজমহলৰ ভিতৰত যাবৰ বাবে শু কভাৰ দিয়ে 10 रुपीस কে লয় তো শু কভাৰ লৈছো আৰু এয়া পিন্ধি লৈছো আৰু এইটো গেট হয় এইটো দিয়ে আমি তাজমহলৰ ভিতৰত এন্ট্ৰি কৰিব পাৰিম আমাৰ 200 रुपीसৰ যিটো টিকেট আছিল হেতু টিকেট দেখুৱাই পিনে চাওকচোন ইমান ডাঙৰ আৰু ইমান ধুনীয়া এইটো গেট যেটো দি আমি সোমাই আহিছিলো ওয়েস্ট গেট ইয়াৰ পৰা এইটো ভিউ ইয়াৰ
বিশ্বৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা যিহেতু ধুনীয়াটো হ'বই, বহুত ধুনীয়া। ইয়াতে এনেকে ৰেলিং দিয়া আছে, তো চাইডেদি শাৰী পাতি যাব লাগে। আৰু এইখনে হৈছে যমুনা নদী, যিখন ওলাইছে উত্তৰাখণ্ডৰ পৰা। তাজমহলৰ পুৰা বেক চাইডে আছে যমুনা নদী। চুই চাইছোঁ আৰু দিয়ক। এটা ফাৰ্ষ্ট ষ্টেপ, ইয়াতে ভিতৰলৈ যাম আমি এতিয়া। ইয়াতো এনেকৈ লাইন এজন এজনকৈ যোৱা হয়। ভিতৰত ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাও নহয়, তথাপিও অলপ সাহস কৰি আহি আছোঁ আগবাঢ়ি, অলপ কিবা কৰিব পাৰোঁ বুলি। যেতিয়া কোনোবাই কিবা ক'ব আৰু তেতিয়াৰ পৰা নকৰোঁ আৰু, চাওঁচোন কিমান দূৰলৈকে কৰিব পাৰোঁ। মই চাইছোঁ যেতিয়া মই ভাবিছোঁ আপোনালোকেও চাওক। আৰু এইটো যে দেখিছে, ইয়াৰ তলেদি যাই পিনে পাই শ্বাহজাহান আৰু মমতাজ মহলৰ আচল সমাধি, য'ত তেওঁলোকক সঁচাই মানে কৰা হৈছে ন, তাত আচলটো পায়। কিন্তু এইটো টোটেলি বন্ধ, গভৰ্ণমেণ্টে এইটো বন্ধ কৰি দিছে। ইয়াৰ ভিতৰতে কোনো যাব নোৱাৰে। এইটো অনলি বছৰত 1 বাৰহে খোলা হয়, যিটো তেওঁলোকৰ এনিভাৰ্চাৰী চেলিব্ৰেট কৰা হয়, সেইদিনাখন এইটো খোলা হয়। আৰু এইটো চাওক, ৱৰ্ল্ড বিখ্যাত তাজমহলৰ ভিতৰচোৱা। এইটো বাউণ্ডৰী যে দিয়া আপোনালোকে দেখিছে, ইয়াৰ ভিতৰতে আছে শ্বাহজাহান আৰু মমতাজ মহলৰ সমাধি। আৰু এইটো একচুৱেলি ওপৰত বনাই দিয়া হৈছে, তেওঁলোকৰ ৰিয়েল সমাধিটো আছে তলত, মাটিৰ তলত আছে। কিন্তু এই দুটা যে দেখিছে ইয়াৰ পৰা, এই দুটা বনাই দিয়া হৈছে আৰু এইটো বাউণ্ডৰী দিয়া হৈছে। আৰু এইটোৱে চাওক, মই এইটো ভবাই নাছিলোঁ। মই ইমানখিনি ভিডিঅ' কৰি যে এই ভিতৰখিনি যে মই আপোনালোকক দেখাব পাৰিম, থেংকছ টু গড, মোক যে ইমানখিনি যে মই কৰিব পাৰিলোঁ। মোক এতিয়ালৈকে কোনো একো কোৱা নাই, নাজানো। যেতিয়া ধৰে আৰু কয় মই তেতিয়া ৰাখি দিম বাৰু, কাৰণ এইটো হয়তো যিহেতুকে এলাও নাই, তো কিবা এটা ৰিজনতে এলাও নাই। কিন্তু মই যিমানখিনি পাৰিছোঁ কৰি আহিছোঁ। যেতিয়াই কোনোবাই ক'ব মই তেতিয়াই নকৰোঁ আৰু। আৰু এইটো চাইডে চাইডে বৰ্ডাৰ আছে, এইটো এনেকৈ ৰেলিং আছে। ইয়াৰ পৰা এক পাক ঘূৰি পেলাই আমি এক্সিট হ'ব লাগিব। এইটোৱেই হয় আৰু ইয়াতে এইখিনি ডিজাইন আছে, এইখিনিয়ে হয়। তাৰপৰা এইটো ৰাউণ্ডটো ঘূৰি পেলাই আমি এক্সিট হ'ব লাগিব। গৈ আছোঁ আৰু লাহে লাহে। এয়া চাওক, এজন ব্যক্তিয়ে ক'লেই, কিন্তু যিখিনি মেইন বস্তু সেইখিনি কেপচাৰ কৰা হৈ গ'ল। যমুনা নদীৰ সিটো পাৰে যিখিনি জংঘল আছে, তাত শ্বাহজাহানে নিজৰ বাবে এটা ব্লেক তাজমহল বনাম বুলি ভাবিলে। কিন্তু এই কথা ঔৰংগজেবে গম পালে আৰু গম পাই তেওঁক বন্দী বনাই ল'লে। কাৰণ এই তাজমহলটো বনাওঁতে বহুত টকা গৈছিলে, সেইবাবে এইটো যদি বনোৱা হয় তেওঁ আৰু টকা যাব, সেইবাবে তেওঁক বন্দী কৰি ল'লে। আৰু বন্দী কালতে 8 বছৰ বন্দীৰ মাজতে তেওঁ মৃত্যু ঘটিলে আৰু তেওঁ আহা হৈ ৰ'ল। এইটো চাওক, মানে কৰ্ণাৰৰ পৰা লুক। আৰু এইটো ৰাইট চাইডে গেষ্ট হাউচ হয়, আৰু তালৈ যাবলৈ সময় নহ'ল, কাৰণ আমাক 1.5 আৱাৰহে আমাক টাইম দিছিলে। আমি ফটো উঠোঁতে ভিডিঅ' কৰোঁতে এই ভিতৰত ঘূৰোঁতে বহুত টাইম গুচি গ'ল ন, ফোন আহি গ'ল। সেইবাবে আমি যাব ওলালোঁ, এইফালে গৈ আছোঁ আমি। এইটো আৰু আছে চাগে বহুত, বাট যাবলৈ নহ'লে 1.5 আৱাৰত কেনেকৈ নহ'ব। আৰু এইটো চাওক, লাষ্টবাৰৰ বাবে বাই বাই। চ' ইয়াৰ পৰা ওলাই দিওঁ আৰু। এইফালে এক্সিট হ'ম। ওলাই আহিলোঁ, কিন্তু আকৌ এবাৰ চাবলৈ মন গ'ল, সেইবাবে এটা ক্লিপ আপোনালোকৰ বাবে।
তাজমহলৰ পৰা ওলাই আহি মথুৰাৰ বাবে যাত্ৰা কৰিলোঁ। ইয়াতে সন্ধিয়া হৈ গ'ল, ৰাতি হৈ গ'ল আৰু ইয়াতে আমাৰ লগত এজন গুৰুজী আছে যিজনে আমাক মথুৰা বৃন্দাবনৰ বিষয়ে অলপ কৈ আছে। मेन मंदिर ही मिल पाएगा वृंदावन बिहारी कृष्ण भगवान का घर। देखिए जन्म मथुरा में हुआ है, पालन गोकुल में हुआ है, 5 वर्ष की अवस्था। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইবাবে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নতুন এটা ভিডিঅ' সৈতে আপোনালোক সকলোকে লগ পাম। তেতিয়াহ'লে বাই বাই, টেক কেয়াৰ।